ডিয়াৰ ষ্টুডেণ্ট সো তোমালোকে গম পাইছা সো টপিকটো হৈ গ'ল আমাৰ কি লি চেটেলিয়াৰ প্ৰিন্সিপল সো ইকুইলিব্ৰিয়াম চেপ্টাৰটো আমাৰ কেমিকেল ইকুইলিব্ৰিয়াম চেপ্টাৰটো ওকে সো এই পাৰ্টটো মই এইটো কাৰণে চুজ কৰি লৈছিলোঁ বিকজ ইয়াৰ পৰা কুৱেশ্যন অহাৰ প্ৰবেবিলিটি আছে কাৰণ লাষ্ট 2018 আই হওক ইয়াৰ পৰা কুৱেশ্যন আহিছিল আমাৰ নিটত ঠিক আছে 2018 সো যিহেতু আমাৰ 2021 নিটৰ এক্সাম তোমালোকে এপ্লাই কৰিব গৈ আছা তো মই ভাবিছোঁ কি জাষ্ট সাম পইণ্ট কিছুমান আমি লি চেটেলিয়াৰ প্ৰিন্সিপলৰ ওপৰত কুইক ৰিভিজন টাইপ আমি কৰি লওঁ ৰাইট সো পাৰিলে যদি সময় হয় আমি দুই এটা নিউমেৰিকেল প্ৰব্লেম ডিছকাছ কৰিম ওকে সো ফাৰ্ষ্ট অফ অল লি চেটেলিয়াৰ প্ৰিন্সিপল মানে আমাৰ কি আছে তোমালোক সবেই জানা পঢ়িলা অলৰেডি লি চেটেলিয়াৰ প্ৰিন্সিপল মানে আছে যে যিকোনো এটা ৰিভাৰ্সিবল ৰিয়েকশ্যনৰ কাৰণে ঠিক আছে যিকোনো ৰিভাৰ্সিবল ৰিয়েকশ্যন এটাৰ কাৰণে সাপোজ A gas plus B gas reversible reaction so যিকোনো এটা ৰিভাৰ্সিবল ৰিয়েকশ্যনৰ কাৰণে আমাৰ ইকুইলিব্ৰিয়াম যিটো ষ্টেট আছে এটা আটাইতকৈ কি আছে কি ষ্টেট আমাৰ মোষ্ট ষ্টেবল ষ্টেট ঠিক আছে ইকুইলিব্ৰিয়াম ষ্টেটটো আমাৰ কি আটাইতকৈ মোষ্ট ষ্টেবল ষ্টেট সো এই যিটো আমাৰ ৰিয়েকশ্যন আছে ইয়াৰ যিটো ষ্টেট আছে ইকুইলিব্ৰিয়াম এইটো হৈ গ'ল আটাইতকৈ হাইলি ষ্টেবল ষ্টেট ঠিক আছে মোষ্ট ষ্টেবল ষ্টেট ফৰ দিছ ৰিভাৰ্সিবল ৰিয়েকশ্যন সো এতিয়া যদি মই এই তাৰ কিছুমান ইয়াৰ হেৰি ফেক্টৰ আমি যদি চেঞ্জ কৰি দিওঁ ঠিক আছে এক্সটাৰ্নেলি যদি মই কিছুমান এই ইকুইলিব্ৰিয়ামটো তাৰ ডিষ্টাৰ্ব কৰিব বিচাৰোঁ কেনেকৈ বাই যদি মই ইয়াৰ কনচেন্ট্ৰেশ্যন চেঞ্জ কৰোঁ বাই চেঞ্জিং কি কনচেন্ট্ৰেশ্যন তেতিয়াও এই ইকুইলিব্ৰিয়ামটো আমাৰ কি হ'ব ডিষ্টাৰ্ব হ'ব নেক্সট আমি কি চেঞ্জ কৰিব পাৰোঁ ইয়াৰ চিষ্টেমটোৰ প্ৰেছাৰ চেঞ্জ কৰিব পাৰোঁ ঠিক আছে লগতে আমি কি কৰিব পাৰোঁ ভলিউম চেঞ্জ কৰিব পাৰোঁ নেক্সট আমি কি কৰিব পাৰোঁ যে টেম্পাৰেচাৰ আমি চেঞ্জ কৰিব পাৰোঁ দেন অলসো আমাৰ ইকুইলিব্ৰিয়ামটো কি হ'ব তাৰ ডিষ্টাৰ্ব হ'ব নেক্সট কি কৰিব পাৰোঁ ইনাৰ্ট মেটেৰিয়েল কিছুমান মই ইনাৰ্ট গেছ বা ওকে ইনাৰ্ট গেছ বা আমাৰ কি যিকোনো মেটেৰিয়েল আমাৰ নট অনলি গেছ আমি কি কৰিব পাৰোঁ ইয়াত এড কৰিব পাৰোঁ ওকে এড কৰিলেও তাৰ ইকুইলিব্ৰিয়ামটো কি হ'ব আমাৰ ডিষ্টাৰ্ব হ'ব ঠিক সো এইখিনি যদি আমি এপ্লাই কৰি নেক্সট কেটালিষ্ট ধৰক ওকে সো বেসিক্যালি আমি এই সাইডে যদি আমি ধরো যে কনসেন্ট্রেশন আমি চেঞ্জ কৰিব পাৰোঁ প্ৰেছাৰ ভলিউম সো এইটা যদি ফেক্টৰ আমি চেঞ্জ কৰি ইয়াৰ ইকুইলিব্ৰিয়ামটো কি হ'ব যে ডিস্টাৰ্ব হ'ব ঠিক আছে দ্যাট মিন্স তাৰ ষ্টেবল ষ্টেটটো কোলে কনভাৰ্ট হৈ যাব আমাৰ আনষ্টেবল ষ্টেটলৈ ঠিক আছে ষ্টেবিলিটিৰ পৰা হি কোলে গুচি যাব আনষ্টেবিলিটি ঠিক আছে আনষ্টেবল হোৱাৰ লগে লগে এই যিটো সিস্টেম আছে আমাৰ ৰিয়েকশ্যনটো আছে হি কি কৰিব এগেইন ষ্টেবিলিটি গেইন কৰিব চাব এগেইন কি কৰিব চাব যে ষ্টেবিলিটি গেইন কৰিব চাব গতিকে মই যদি ইয়াৰ কনচেন্ট্ৰেশ্যন ৰিয়েক্টেন্ট বা প্ৰডাক্টৰ কাৰবাৰ যদি আমি ইনক্ৰিজ কৰি দিওঁ এক্সটাৰ্নেলি ঠিক আছে ৰিয়েকশ্যনটো হৈ আছে ক্লোজ কণ্টেইনাৰ এই ৰিয়েকশ্যনটো ক্লোজ কণ্টেইনাৰত হৈ আছে কণ্টেইনাৰটো মই ঢাকোন খুলিলোঁ খুলি পেলাই মই ইয়াৰ পৰা কি কৰিলোঁ কিছুমান এড কৰি দিলোঁ তো এড কৰি দিয়াৰ লগে লগে ইয়াৰ যিটো অলৰেডি ইকুইলিব্ৰিয়াম হৈ আছিল ষ্টেবল ষ্টেট সেইটো কি হৈ গ'ল আমি ডিষ্টাৰ্ব কৰি দিলোঁ সো ডিষ্টাৰ্ব হোৱাৰ লগে লগে কি হৈ গ'ল আমাৰ আনষ্টেবল হৈ গ'ল এতিয়া আনষ্টেবল বেছি সময় হৈ থাকিব নোৱাৰে সি এগেইন ষ্টেবল হ'ব চাব যেতিয়া এগেইন ষ্টেবল হ'ব চাব তেতিয়াহ'লে এই চিষ্টেমটোৱে তোমাৰ অপজিট ডাইৰেকশ্যনত এড কৰিব মানে তুমি যে এড কৰিছা তো তাক নালিফাই কৰিব চাব ঠিক আছে তাক নালিফাই কৰি সি এগেইন ক'লে যাব চাব আমাৰ ইকুইলিব্ৰিয়াম ষ্টেটলৈ চ' ডেট ষ্টেবিলিটি তাৰ মেইনটেইন হৈ থাকে এইটোৱে হৈ গ'ল আমাৰ কি লি চেটেলিয়াৰ প্ৰিন্সিপল ঠিক আছে দ্যাট মিন্স আমি যিকোনো এই কনচেন্ট্ৰেশ্যন প্ৰেছাৰ ভলিউম টেম্পাৰেচাৰ ইনাৰ্ট গেছ বা মেটেৰিয়েল আমি যদি ইয়াতে কি কৰোঁ ইম্প'জ কৰোঁ ঠিক আছে ইয়াত এপ্লাই কৰোঁ ইকুইলিব্ৰিয়াম ৰিয়েকশ্যন এটাৰ ওপৰত ঠিক আছে তেতিয়াহ'লে সেই ৰিয়েকশ্যনটোৰ ডিষ্টাৰ্ব হোৱাৰ পিছত সি কেনেকৈ ৰিয়েক্ট কৰিব টু নালিফাই দ্য চেঞ্জ আমি যি এড কৰিছোঁ তাক কেনেকৈ সি নালিফাই কৰিব সেইটোৱে হৈ গ'ল আমাৰ কি লি চেটেলিয়াৰ প্ৰিন্সিপল আমি জানো চবেই চ' আমি জাষ্ট ইয়াত ৰিভিজন কৰিব আহিছোঁ নট মই গোটেই আমি কনচেপ্ট ডিছকাছ নকৰোঁ ইয়াতে ওকে চ' ওৱান বাই ওৱান আমি এতিয়া ডিছকাছ কৰিম যে কি হয় একচুৱেলি কুইকলি সো ফাৰ্ষ্ট অফ আহি গ'ল আমাৰ যে চেঞ্জ ইন কনচেন্ট্ৰেশ্যন ঠিক আছে ইফেক্ট অফ চেঞ্জ অফ কনচেন্ট্ৰেশ্যন নাম্বাৰ ওৱান ফেক্টৰ সাপোজ মই এ দিলোঁ যে ইফেক্ট অফ চেঞ্জ অফ কনচেন্ট্ৰেশ্যন ইফেক্ট অফ চেঞ্জ অফ কনচেন্ট্ৰেশ্যন এতিয়া কনচেন্ট্ৰেশ্যন আমাৰ চেঞ্জ কৰিলে ৰিয়েক্টেন্ট বা প্ৰডাক্টৰ ইকুইলিব্ৰিয়ামটো আমাৰ কেনেকৈ কি ৰেছপন্ড কৰিব ৰিয়েকশ্যনটো আমাৰ কেনেকৈ ৰেছপন্ড কৰিব সো কনচেন্ট্ৰেশ্যন মানে আমি জানো কনচেন্ট্ৰেশ্যন ইজ ইকুৱেল টু নাম্বাৰ অফ মোলছ ডিভাইডেড বাই আমাৰ কি আছিল ভলিউম
ঠিক আছে বেসিক্যালি নাম্বার অফ মোলস অফ টোটাল নাম্বার অফ মোলস ডিভাইডেড বাই আমাৰ কি হৈ যাব ভলিউম অফ দা কন্টেইনাৰ ঠিক আছে সো এতিয়া বেসিক্যালি আমি জানো যে চেঞ্জ ইন কনসেন্ট্রেশন ঠিক আছে চেঞ্জ ইন কনসেন্ট্রেশন সো বেসিক্যালি আমি ধৰ যে যিকোনো এটা ৰিভাৰ্সিবল ৰিঅ্যাকশন ৰিঅ্যাক্টেন্ট আমাৰ কি প্ৰডাক্ট ঠিক আছে ৰিঅ্যাক্টেন্টটো কি আমাৰ প্ৰডাক্ট এতিয়া যদি মই ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন ইনক্রিজ কৰো ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন আমি ইনক্রিজ কৰো ৰিঅ্যাকশনটো কোনটো ডাইৰেকশনত যাব আমি জানো যে দা ৰিঅ্যাকশন উইল মুভ ইন ফৰৱাৰ্ড ডাইৰেকশন ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন ইনক্রিজ কৰিলে ৰিঅ্যাকশনটো কি কৰিব ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন ডিক্রিজ কৰিব যাব রাইট মই কথাটো বুজি পাইছা তুমি যদি এক্সটাৰ্নালি ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন বঢ়াব খোজা তো ৰিঅ্যাকশনটো কি কৰিব তাৰ অপোজিট ডাইৰেকশনত এক্ট কৰিব দ্যাট মিন্স হি ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন কমাব বিচাৰিব তুমি অলপমান ৰিঅ্যাক্টেন্ট এড কৰি দিলা তো হি কি কৰিব ফটককে কনভাৰ্ট হৈ যাব ক'লে প্ৰডাক্টত দ্যাট মিন্স তুমি এড কৰিছা তো হি কি কৰিছে ডিক্রিজ কৰিছে অপোজিট ডাইৰেকশনত এক্ট কৰি আছে যেনেকৈ তোমালোকৰ ঘৰত মা দেউতাই পঢ়িবলৈ কৈ থাকে তো পঢ়িবলৈ কৈ থাকিলে তুমি নপঢ়া কি কৰা যা তাৰ অপোজিট ডাইৰেকশনত এক্ট কৰা ঠিক আছে সো ঠিক তেনেদৰে ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন ইনক্রিজ কৰিব বিচাৰিলে তুমি কি ক'লে যাব আমাৰ ফৰৱাৰ্ড ডাইৰেকশন তো ফৰৱাৰ্ড ডাইৰেকশন ক'লে তাৰ ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন কি হ'ব কমিব ৰাইট কাৰণ আৰ কি দি আছে ইয়াত কনভাৰ্ট হৈ পেলাই পি দি আছে আৰ বিলাক টাইমৰ লগত কমি যাব আৰু পি বিলাক টাইমৰ লগত কি হ'ব আমাৰ কনসেন্ট্রেশন বাঢ়ি যাব সিমিলাৰলি ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন যদি মই কমাই দিওঁ মই যদি ৰিঅ্যাক্টেন্ট অলপ উলিয়াই আনো ঠিক আছে তেতিয়াহ'লে কি হ'ব ৰিঅ্যাকশনটো তেতিয়া ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন বঢ়াব বিচাৰিব সো কেতিয়া বাঢ়িব ৰিঅ্যাক্টেন্টৰ কনসেন্ট্রেশন যদিহে প্ৰডাক্ট বিলাক আমাৰ কোলে কনভাৰ্ট হৈ ষ্টাৰ্ট কৰে ৰিঅ্যাক্টেন্টত দ্যাট মিন্স ৰিঅ্যাকশনটো কোনটো ডাইৰেকশনত আহিব লাগিব আমাৰ ব্যাকৱাৰ্ড ডাইৰেকশন ব্যাকৱাৰ্ড ডাইৰেকশন সিমিলাৰলি যদি মই প্ৰডাক্টৰ কনসেন্ট্রেশন আমি ইনক্রিজ কৰো প্ৰডাক্ট যদি বঢ়াই দিওঁ তো হি কি কৰিব প্ৰডাক্ট বিলাক কনজিউম হৈ কি প্ৰডিউস কৰিব আমাৰ ৰিঅ্যাক্টেন্ট প্ৰডিউস কৰিব দ্যাট মিন্স ৰিঅ্যাকশন এগেইন আমাৰ ক'ত আহিব ব্যাকৱাৰ্ড ডাইৰেকশন প্ৰডাক্টৰ কনসেন্ট্রেশন যদি আমি ডিক্রিজ কৰো প্ৰডাক্ট কমাই দিছো তেতিয়া ৰিঅ্যাকশনটো কি কৰিব মোৰ এণ্ড মোৰ প্ৰডাক্ট কি কৰিব ফৰ্ম কৰিব সব ৰাইট সো ৰিঅ্যাক্টেন্ট বিলাক ক'লে কনভাৰ্ট হোৱা ষ্টাৰ্ট কৰিব আমাৰ প্ৰডাক্ট ক'লে দ্যাট মিন্স reaction will move in forward direction the reaction will move in forward direction so ekhini hokol effect of change of concentration so ekhini hokol amar basic right ekhini ami pori asu so eti actually kyo hoy amar eti actually je jikuna ta reaction to amar jikuna ta jodi moi reaction lo suppose a gas plus b gas gives amar ki suppose c gas ঠিক আছে এটা আমাৰ ৰিঅ্যাকশন আছে সো ইয়াৰ ক্ষেত্ৰত এটা আমাৰ ৰিভাৰ্সিবল ৰিঅ্যাকশন which is in dynamic equilibrium ইয়াৰ ক্ষেত্ৰত আমাৰ কি আছে kc ৰ এক্সপ্ৰেছন কি আছে kc is equal to concentration of c concentration of a concentration of b right so product divided by আমাৰ কি product of reactant so এইটো আছিল আমাৰ kc ৰ এক্সপ্ৰেছন আৰু for a particular reaction ঠিক আছে ইকুইলিব্ৰিয়াম মেইনটেইন হোৱাৰ পিছত তাৰ যি ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ভ্যালু আছে হেতু আমাৰ কি হৈ যায় পৰে ফিক্সড হৈ যায় ৰাইট the value of equilibrium constant is fixed for this reaction ইয়াক কোনো কাৰণতে ই তাৰ ভ্যালু চেঞ্জ নহয় যদিহে তুমি টেম্পাৰেচাৰ চেঞ্জ নকৰা ঠিক আছে kc ৰ ভ্যালু মনত ৰাখিবা সদায় কাৰ লগত চেঞ্জ হ'ব অনলি এণ্ড অনলি টেম্পাৰেচাৰ লগত ঠিক আছে বাকি তুমি কেটালিষ্ট দিয়া যিমানে যি কৰিলো ঠিক আছে যিমানে যি কৰিলো কাৰ লগত চেঞ্জ নহয় অনলি চেঞ্জেস উইথ কি only changes with what temperature ঠিক আছে kc ৰ ভ্যালু kc kp এবিলাকৰ ভ্যালু সদায় কাৰ লগত চেঞ্জ হ'ব আমাৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ টেম্পাৰেচাৰ সো গতিকে এই ৰিঅ্যাকশনটো পাৰ্টিকুলাৰ টেম্পাৰেচাৰ kc ৰ ভ্যালুটো আমাৰ কি হ'ব ফিক্স থাকিব ঠিক আছে এটা সাপোজ মই ইয়াতে a বহাই দিলো সো a গ্যাস তো আমি কিমান বহাই দিলো সাপোজ ইনিশিয়ালি a মোল আছিল ই b মোল আছিল আৰু ই কিমান আছিল আমাৰ c মোল আছিল ওকে বা a ৰ কনসেন্ট্ৰেশন a b ৰ কনসেন্ট্ৰেশন b c ৰ কনসেন্ট্ৰেশন কিমান c এটা a ৰ কনসেন্ট্ৰেশন মই বহাই দিলো কিমান বহাই দিলো যে a ৰ a + x কৰি দিলো x কনসেন্ট্ৰেশন তাৰ কি কৰিলো x মোল পাৰ লিটাৰ মই a বহাই দিলো তো b টো সেমে থাকিল c টো আমাৰ কি থাকিল সেম থাকিল এটা তো মই কৈ দিলো অলৰেডি যে kc ৰ ভ্যালু আমাৰ সেমে থাকিব আনলেস আমি যদি টেম্পাৰেচাৰ চেঞ্জ নকৰো গতিকে ইয়াৰ কাৰণে qc ৰ ভ্যালু কি হৈ যাব এতিয়া
QC ভ্যালু আমি কি লিখিম সো ইয়াতে মই কি লিখিব পাৰো KC is equal to concentration of C divided by A into মোৰ কি হৈ যাব B right মই এটা লিখিলো যেটা লিখিলো সো ইয়াতে কি হৈ যাব আমাৰ C divided by A plus X into B এটা সো কার ভ্যালু বেশি KC ভ্যালু বেশি হল না QC সো ডেফিনেটলি ইয়াত KC is greater than আমাৰ কি QC right কারণ QC to তলত A plus X আছে সো KC here আমাৰ কি হৈ যাব যে KC is greater than QC আৰু আমি জানো যে KC যদি greater than হয় QC কে তেতিয়া হলে কি হ'ব যে ৰিঅ্যাকচনটো আমাৰ ফৰৱাৰ্ড ডাইৰেকচনত যাব মই কি কৈছিলো যে the reaction will move in forward direction original কাহিনী এটো হৈ আছে আমাৰ ঠিক আছে অলপ আগত মই যেনেকৈ কলো ৰিঅ্যাক্টেন্টৰ কনসেন্ট্ৰেচন বহালেটো ক'ত যাব আমাৰ ফৰৱাৰ্ড হৈ যাব প্ৰডাক্টৰ কনসেন্ট্ৰেচন বহালেটো ক'ত আহিব আমাৰ ব্যাকৱাৰ্ডত আহিব তো কাহিনী আমাৰ মেইন ইয়াৰ কাহিনীটো ক'ৰ পৰা হৈ আছে আমাৰ KC আৰু QC ৰ ওপৰত ঠিক আছে সো KP QP টো আমি ক'ব পাৰো সেম বস্তু আহিব আমাৰ সো এটা ফৰৱাৰ্ড ডাইৰেকচনত এইখিনি কথা মই তোমালোকক অলৰেডি মই কৈছিলো যে যিকোনো কেতিয়া কি হয় কিউ আৰু কেস যা যিকোনো এটা ৰিঅ্যাকচনৰ কাৰণে KC ৰ ভ্যালু ইয়াত হ'ব পাৰে KC দিছোন সো কিউ ভ্যালু KC কে কম হ'ব পাৰে আৰু KC কে কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে তো মই বাৰে বাৰে আমি কৈছিলো যে ক্লাছত ডিসকাস কৰিছিলো যে কুইন সদায় ক'লে যাব কিঙৰ ওচৰলৈ যাব কিউ মানে মই কি কওঁ কুইন আৰু কে মানে কি কিং সো কুইনটো সদায় ক'লে যাব কিঙৰ ওচৰলৈ যাব এটা তাৰ মানে কিউ ভ্যালু যদি আমাৰ কিউ যদি লেস দেন KC হয় QC ভ্যালু তেতিয়া হলে কুইন সদায় ক'লে যাব আমাৰ যদি কমি থাকে কুইন যদি কিঙৰ পিছত খোজকাঢ়ি থাকে তো কুইনে কি কৰিব দৌৰি আহি কিঙক লক কৰিব বিচাৰিব দ্যাট মিন্স হি ফৰৱাৰ্ড ডাইৰেকচন যাব এতিয়া সো দিস ইজ ফৰৱাৰ্ড ডাইৰেকচন ৰাইট আকৌ যদি আমাৰ QC ভ্যালু গ্ৰেটাৰ দেন KC হয় কিঙতকে যদি আগত গৈ থাকে এতিয়া কুইন আকৌ দৌৰি পেলাই ক'লে আহিব ব্যাকৱাৰ্ড ডাইৰেকচন আহিব কিঙক লক কৰিবলৈ সো দ্যাট মিন্স ব্যাকৱাৰ্ড ডাইৰেকচন আৰু তো এক লগত যদি কিং কুইন গৈ থাকে তো মতলবেই নাই ঠিক আছে ব্যাকৱাৰ্ডো না যায় ফৰৱাৰ্ডো না যায় তো তেতিয়া আমি কি বুলি কওঁ ইকুইলিব্ৰিয়াম বুলি কওঁ ঠিক আছে সো এইখিনি আমি অলৰেডি ডিসকাস কৰিছিলো বাট still আমি we are focusing on the Lee Chatelier principle ঠিক আছে সো ইয়াতে কেইটামান কুইক পইণ্ট আমি যিখিনি আমাৰ জেনাৰেলি এন্ট্ৰেন্স এক্সামত সোধা দেখা যায় সো যেনে ধৰা সাপোজ মোৰ এইটো আছে ৰিঅ্যাকচনটো এনেকৈ দি আছে ক্যালসিয়াম বাট ওকে সো A solid ঠিক আছে A solid plus B gas okay so by A solid ঠিক আছে A solid gives আমাৰ B gas plus C gas so ইয়াতে এতিয়া যদি আমি কোৱেশ্চনটো এনেকৈ কৰো যে concentration of A that means reactant যদি আমি ইনক্ৰিজ কৰিলো ৰিঅ্যাকচনটো কোনটো ডাইৰেকচনত যাব the reaction কোনটো ডাইৰেকচনত যাব ইকুইলিব্ৰিয়াম ডিস্টার্ব হ'ব কি না যে কোনটো ডাইৰেকচনত যাব যদি হয় এতিয়া সোয়া যাতে KC ৰ এক্সপ্ৰেছন যদি আমি লিখো কি আহি যাব concentration of B and concentration of কি আহি যাব আমাৰ C ৰাইট A টো নাহে A কিয় নাহে কাৰণ ইয়াৰ কনসেন্ট্ৰেচন আমি কিমান বুলি ধৰি ৰাখো ইকুইলিব্ৰিয়ামত কেমিক্যাল ইকুইলিব্ৰিয়ামত ইউনিটি 1 ৰাইট ইয়াৰ কনসেন্ট্ৰেচন কিমান 1 দ্যাট ইজ হোৱাই সলিড আৰু লিকুইড যদি আমাৰ গ্যাস থাকে ইকুৱেশনটো যদি আমাৰ এটলিস্ট এটা গ্যাস থাকে আৰু গ্যাসৰ লগত যদি সলিড আৰু লিকুইড থাকিল তেতিয়াহলে KC KP ৰ এক্সপ্ৰেছনত আমাৰ সলিড লিকুইড এপিয়াৰ নহয় কোনো কাৰণ সো গতিকে KC is equal to concentration of B into concentration of আমাৰ কি C right so এটো যদি হয় similarly QC আমাৰ কি হৈ যাব concentration of B and C গতিকে যদি মই A ৰ concentration increase কৰো okay A ৰ concentration increase কৰো or decrease কৰো that means the equilibrium will not disturb okay disturb yo কাৰণ KC ভ্যালু তো আমাৰ ফিক্সড হৈ আছে আৰু QC ভ্যালু তো চেঞ্জ হ'ব লাগে না কাৰণ মই ইনক্ৰিজ কৰি আছো কি A solid increase কৰিছো বা ডিক্ৰিজ কৰিছো তো আমাৰ ইকুইলিব্ৰিয়াম ডিস্টার্ব হোৱাৰ কোনো কথাই নাথাকে similarly এটা নেক্সট যদি আমি B আৰু C ইনক্ৰিজ কৰো তেতিয়া হলে the reaction will move in কি backward direction যদি concentration of B increase কৰো or concentration of C যদি increase কৰো তেতিয়া হলে ডেফিনেটলি ইকুইলিব্ৰিয়াম তো কোনটো ডাইৰেকচনত মুভ কৰিব আমাৰ backward direction that means ইয়াতে C ভ্যালু বাঢ়ি যাব তো KC কে QC কি হৈ যাব আমাৰ ডাঙৰ হৈ যাব right QC will be greater than KC the reaction will move in what backward direction ঠিক আছে
the reaction, that means equilibrium shift in backward direction, shift in backward direction. গতিকে মন কৰিবা যদি সলিড আৰু লিকুইড এপিয়াৰ কৰে সিহঁতৰ কনসেন্ট্ৰেশন ইনক্ৰিজ বা ডিক্ৰিজ কৰিলে আমাৰ ইকুইলিব্ৰিয়ামত কোনো ধৰণৰ ইফেক্ট নপৰে ওকে সো কোনো ধৰণৰ ইফেক্ট নপৰিব ওকে সো এইকনকা মই পইণ্ট কুইক ডিসকাস কৰি দিম তোমালোক So, itu mono rakhiba jena dhora calcium carbonate decomposition ki ase for example dhora calcium carbonate solid so decomposition hole ঠিক কি calcium oxide solid plus carbon dioxide gas so ইয়াৰ ক্ষেত্ৰত যদি আমাক সোধে যে calcium carbonate ৰ যদি concentration আমি increase কৰি দিও reaction to কোনটো direction মুভ কৰিব কোনো ডাইৰেকশনতে মুভ নকৰে ই যেনেকৈ আছে তো তেনেকৈ থাকি যাব ইকুইলিব্ৰিয়াম উইল নট ডিস্টার্ব বিকজ কিয় কাৰণ ইয়াতো আমি জানো যে Kc কি হৈ আছে কনসেন্ট্ৰেশন অফ CO2 কাৰ্বন ডাই অক্সাইড অনলি এন্ড অনলি কাৰ ওপৰত ডিপেন্ড হৈ আছে আমাৰ কাৰ্বন ডাই অক্সাইডৰ ওপৰত সো Qc কাৰ ওপৰত ডিপেন্ড হৈ আছে কাৰ্বন ডাই অক্সাইডৰ ওপৰত দ্যাট মিন্স যদি কাৰ্বন ডাই অক্সাইডৰ মই কনসেন্ট্ৰেশন ইনক্ৰিজ বা ডিক্ৰিজ কৰো তো মোৰ ৰিঅ্যাকশনটো কি হ'ব Qc চেঞ্জ হ'ব আৰু Qc চেঞ্জ হলে ডেফিনেটলি আমাৰ ৰিঅ্যাকশনটো কি হ'ব যে আমাৰ হয় ফৰৱাৰ্ড ডাইৰেকশন মুভ কৰিব নহলে backward direction move koibo according to whether Qc is greater than or less than Kc right so ekhini kotha ami gom palo so that means jodi moi yade ami calcium oxide aru calcium carbonate or kuno dhoroner effect na thaka amar equilibrium right aru effect thakibolo thakibo carbon dioxide tar concentration increase korile ba decrease korile amar equilibrium ti ki hobo forward by backward direction shift koribo okay so it quick point আমি কই ললো so next one that এখিনি হল আমাৰ effect of concentration okay so these are the effect of concentration on equilibrium according to Lee Sedalier principle so quickly আমি রিভিজন কৰিলো গোটেইটা পইণ্ট ওয়ান বাই ওয়ান আৰু টাইম থাকিলে আমি অলপমান নিউমেৰিকেল প্ৰবলেম ডিসকাস কৰিলো okay so next আহি গল আমাৰ effect of change of pressure ঠিক আছে effect of change of pressure number B point effect of change of pressure so it is what effect of change of pressure so definitely pressure বুলি কোৱা লগে আমাৰ মনলা কথা এটা gas right so definitely gas so pressure আমি জানো pressure is inversely proportional to the volume so pressure আৰু volume যদি problem দিয়া থাকে আমাক যে pressure change কৰিলো তো pressure change কৰা means ultimately কি change হৈ আছে আমাৰ volume that means যদি আমাৰ pressure increase হয় pressure increase or কাৰণে যেটো ইফেক্ট আমাৰ ইকুইলিব্ৰিয়ামত পৰিব যেটো চেঞ্জ ইকুইলিব্ৰিয়ামত আহিব সো হেতু সেম চেঞ্জ আহিব কাৰ কাৰণে আমাৰ ভলিউম ডিক্ৰিজ হোৱাৰ কাৰণে সো সেম বস্তু জাস্ট মনত ৰাখিবা ইটো হেতু কি হ'ব আমাৰ অপোজিট হ'ব প্ৰেছাৰ ইনক্ৰিজ কৰিলে যেটো ইফেক্ট আহিব সো ভলিউম ডিক্ৰিজ কৰিলে তো আমাৰ কি সেম ইফেক্ট আহিব সো হেকাৰণে মই অনলি প্ৰেছাৰৰ কথা ডিসকাস কৰিম ওকে সো ইটো কম যে আমি প্ৰেছাৰ ইনক্ৰিজ কৰিলে যদি প্ৰেছাৰ ইনক্ৰিজ কৰো কোনোবা সিস্টেমৰ সাপোজ A গ্যাস প্লাস B গ্যাস এটা একটা ইকুইলিব্রিয়াম রিঅ্যাকশন তো C গ্যাস আৰু আমি জানো যে ইকুইলিব্রিয়াম রিঅ্যাকশন বিলাক সদায় কোড হয় আমাৰ ক্লোজ কন্টেইনাৰ ওপেন কন্টেইনাৰ কোনো কেতিয়াও ইকুইলিব্রিয়াম রিঅ্যাকশন আমাৰ নহয় ক্লোজ কন্টেইনাৰ লাগিব টু মেইনটেইন দ্য ইকুইলিব্রিয়াম ৰাইট নহলে তাপা আমাৰ কি কনসেন্ট্ৰেশন চেঞ্জ হ'ব বা বিভিন্ন ধৰণৰ ফেক্টৰ আহি যাব সো দ্যাট মিন্স ক্লোজ কন্টেইনাৰ আমি লওঁ ৰাইট এটা ক্লোজ কন্টেইনার যদি লও যদি মই প্রেসার চেঞ্জ করো ক্লোজ কন্টেইনার কি করি প্রেসার চেঞ্জ আমি কি করি হয় প্রেসার আমার ইনক্রিজ হ'ব নহলে কি হ'ব আমার ডিক্রিজ হ'ব সো এই পিস্টনটো যদি আমাৰ তললৈ আমি পুশ কৰোঁ তাক ওকে তো তেতিয়া হলে তাৰ প্রেসার কি হ'ব ইনক্রিজ হ'ব তো ভলিউম তাৰ কি হ'ব ডিক্রিজ হ'ব ৰাইট আৰু যদি মই পিস্টনটো ওপৰলৈ মুভ কৰোঁ আপওয়ার্ড ডাইৰেকশন তো প্রেসার আমাৰ কি হ'ব ডিক্রিজ হ'ব সো ইট ইজ অ প্রেসার ইনক্রিজ বা ডিক্রিজ ডাইরেক্টলি সো কাৰ লগত ৰিলেট হৈ আছে সো প্ৰেছাৰ যদি মই ইনক্ৰিজ কৰো তো ভলিউম আমাৰ কি হৈ আছে ডিক্ৰিজ হৈ আছে প্ৰেছাৰ ইনক্ৰিজ কৰিলে তো ভলিউম আমাৰ কি হৈ আছে ডিক্ৰিজ হৈ আছে তেতিয়া হলে আমি জানো যে কনসেন্ট্ৰেশন C ইজ ইকুৱেল টু আমাৰ কি আছে n/v একদম কুইক পইণ্ট মই কৈ আছো ওকে কনসেন্ট্ৰেশন C ইকুৱেল n/v আৰু আমি জানো যে ইকুইলিব্ৰিয়ামত ৰিঅ্যাকশন এটা ইকুইলিব্ৰিয়ামত যেতিয়া থাকে তেতিয়া আমাৰ ৰিঅ্যাকটেন্ট
আৰু প্ৰডাক্টৰ প্ৰতিটো স্পেচিছৰ কনসেন্ট্ৰেচন ফিক্সড হৈ যায় কি হৈ যায় আমাৰ ফিক্সড সিৰ কনসেন্ট্ৰেচন ফিক্সড বিৰ ফিক্সড আৰু এৰো কি আমাৰ ফিক্সড ডাইনামিক হয় নো ডাউট বাট তাৰ কনসেন্ট্ৰেচন কি হ'ব ফিক্সড ঠিক আছে এটো মিনিং মই কৰা নাই কি সবৰে ইকুৱেল হয় ইকুৱেল হ'বও পাৰে নহ'বও পাৰে ঠিক আছে ইকুৱেল হ'বই লাগিব বুলি কথা নাই কেতিয়াবা কোনোবা সিচুৱেচনত আমাৰ ইকুৱেল হ'ব পাৰে কনসেন্ট্ৰেচন অফ ৰিএক্টেন্ট এন্ড প্ৰডাক্ট বাট মোস্ট অফ দা টাইম দেখা যায় যে কনসেন্ট্ৰেচন আমাৰ ইকুৱেল নহয় ঠিক আছে তো আমাৰ কনসেন্ট্ৰেচন ফিক্সড থাকে এইটো মনত ৰাখিবা সো এটা যত কনসেন্ট্ৰেচন যদি ফিক্সড থাকে আমাৰ সি টো আমাৰ কি হৈ আছে আমাৰ ফিক্সড তেতি সব প্ৰেসাৰ ইনক্ৰিজ কৰিলো তো মোৰ ভলিউম কি হৈ আছে আমাৰ ডিক্ৰিজ ভলিউম ডিক্ৰিজ হৈ আছে সি টো যদি মই ফিক্সড ৰাখিব লাগে তেতিয়া হলে নাম্বাৰ অফ মোলস মই কি কৰিব লাগিব ডিক্ৰিজ কৰিব লাগিব নে ইনক্ৰিজ কৰিব লাগিব ডেফিনেটলি আমাৰ কি কৰিব লাগিব ডিক্ৰিজ কৰিব লাগিব ভি ডিক্ৰিজ হৈ আছে আৰু এন টো যদি মই ইনক্ৰিজ কৰিলো তো সি টাৰ্মটো আমাৰ ডেফিনেটলি চেঞ্জ হৈ যাব ই ডিক্ৰিজ হৈ আছে তো সেম পৰিমাণে তাকো কি কৰিব লাগিব আমি ডিক্ৰিজ কৰিব লাগিব ৰাইট সো তেতিয়া আমাৰ সি ভ্যালুটো কি থাকিব ফিক্স থাকিব ওকে সেম থাকিব ঠিক আছে সো দ্যাট মিন্স প্ৰেসাৰ ইনক্ৰিজ কৰিলে ভলিউম ডিক্ৰিজ হ'ব তো ভলিউম ডিক্ৰিজ হোৱা মানে আলটিমেটলি কনসেন্ট্ৰেচন ইফেক্ট হ'ব বাট কনসেন্ট্ৰেচন আমি ফিক্স ৰাখিবলৈ হলে নাম্বাৰ অফ মোলস কি কৰিব লাগিব আমি ডিক্ৰিজ কৰিব লাগিব দ্যাট মিন্স ইয়াৰ পৰা এটা কথা কম পালো যে যদি আমি ইকুইলিব্ৰিয়ামত থকা ৰিঅ্যাকশন এটাৰ প্ৰেসাৰ ইনক্ৰিজ কৰো the reaction will move in that direction in which number of moles কি হয় decreases pressure increase কৰিলে reaction to হেতু ডাইৰেকশনত যাব যোনটো ডাইৰেকশনত আমাৰ নাম্বাৰ অফ মোলস কি হ'ব ডিক্ৰিজ হ'ব তো আমি পইণ্ট ইয়াতে নোট ডাউন কৰিলো যে pressure increase কৰিলো on increasing pressure the reaction will move in that direction in which number of moles decrease কি হয় আমাৰ নাম্বাৰ অফ মোলস আমাৰ ডিক্ৰিজ হ'ব ঠিক আছে সো নাম্বাৰ অফ মোলস যোনটো সাইডে ডিক্ৰিজ হ'ব হেতু সাইডে আমাৰ ৰিঅ্যাকশনটো কি হ'ব মুভ কৰিব ইকুইলিব্ৰিয়ামটো তাৰ শিফট কৰিব ঠিক আছে সো এইখিনি পয়েন্টত এতিয়া চোৱা আমি ৰিঅ্যাকশনস এই পাৰ্টিকুলাৰ ৰিঅ্যাকশনটো কাৰণে চোৱা ৰিঅ্যাকটেন্টৰ নাম্বাৰ অফ মোলস কিমান আছে ৰিঅ্যাকটেন্টৰ নাম্বাৰ অফ মোলস 1 + 1 তো আমাৰ ইয়াতে কিমান আছে 2 মোল আছে ইয়াতে প্ৰডাক্টৰ কিমান আছে টোটাল নাম্বাৰ অফ মোলস 1 মোল আছে সো গতিকে এই ৰিঅ্যাকশনটো যদি মই প্ৰেসাৰ ইনক্ৰিজ কৰো তেতিয়া হলে ৰিঅ্যাকশনটো কোনটো ডাইৰেকশনত মুভ কৰিব যত নাম্বাৰ অফ মোলস আমাৰ কি হয় ডিক্ৰিজ হয় দ্যাট মিন্স আমাৰ নাম্বাৰ অফ মোলস কোনটো সাইডে ডিক্ৰিজ হ'ব গলে সো প্ৰডাক্টৰ লেভেল আমাৰ কি হ'ব ডিক্ৰিজ হ'ব সো অন ইনক্ৰিজিং প্ৰেসাৰ the reaction will move in what forward direction yes forward direction a particular reaction to factor or on decreasing pressure the reaction will move in the backward direction opposite hobo etia moi তোমালোক কৈছিল pressure increase কৰা or আমি volume decrease কৰা একে মতলব volume decrease কৰা বা pressure increase কৰা ঠিক আছে or ইয়াতে কি হ'ব volume increase কৰা বা pressure decrease কৰা ঠিক আছে সো বুজি পাই আছা মই I hope আৰু এই ৰিঅ্যাকশনটো কাৰণে পাৰ্টিকুলাৰ ৰিঅ্যাকশনটো কাৰণে delta Ng value কি হৈ আছে চোৱা delta Ng is equal to that means 1 আমি জানো যে delta Ng মানে কি moles of gaseous product minus moles of gaseous reactant gaseous product minus gaseous reactant so ইয়াতে product 1 mole আছে তো reactant আমাৰ 2 mole আছে so ultimately হৈ গ'ল -1 so এইটো ৰিঅ্যাকশন কোনটো ক্যাটাগৰি হৈ গ'ল delta Ng less than 0 right আমাৰ তিনটা ক্যাটাগৰি ৰিঅ্যাকশন আছে এটা delta Ng less than 0 এটা greater than 0 আৰু এটা কি আমাৰ equal to 0 so delta Ng less than 0 ইকুয়েশন ৰিঅ্যাকশনৰ ক্ষেত্ৰত প্ৰেসাৰ ইনক্ৰিজ কৰিলে ফৰৱাৰ্ড ডাইৰেকশনত যাব প্ৰেসাৰ ডিক্ৰিজ কৰিলে তো আমাৰ কোড আহিব ব্যাকৱাৰ্ড ডাইৰেকশনত আহিব অলৰাইট সো আমি delta Ng greater than 0 এটা চাই লম ঠিক আছে delta Ng greater than 0 so কেনেকুৱা হৈ যাব delta Ng greater than 0 ধৰা A gas gives আমাৰ কি B gas plus C gas so এইটো আমাৰ কি delta Ng greater than 0 so ইয়াতে reactant হৈ গ'ল 1 mol আৰু প্ৰডাক্টত হৈ গ'ল আমাৰ কিমান 2 mol right 1 mol আৰু 2 mol এতিয়া pressure increase কৰিলে কোনটো ডাইৰেকশনত যাব আমি জানো যে on increasing pressure the reaction will move in that direction in which number of moles of the reaction decreases so ইয়াতে pressure increase কৰিলে তো কোনটো সাইডে আহিব আমাৰ backward directionত আহিব right
কিয় ব্যাকওয়ার্ড আহিব বিকজ ব্যাকওয়ার্ড আহিলে তাৰ নাম্বাৰ অফ মোলস কি হৈ আছে আমাৰ ডিক্ৰিজ হৈ আছে ইন অৰ্ডাৰ টু মেইনটেইন দা কনসেন্ট্ৰেচন কি আমাৰ ফিক্স ওকে কনস্ট্যান্ট সো similarly at pressure যদি মই ডিক্ৰিজ কৰো the reaction will move in forward direction right forward direction so volume will same volume decrease হ'ব আৰু ইয়াত volume কি হ'ব আমাৰ increase হ'ব ঠিক আছে so এইখিনি কন্ডিশন হ'ল আৰু এটো কোনটো ক্যাটাগৰী ৰিঅ্যাকশন হৈ গ'ল আমাৰ ডেল্টা Ng greater than 0 right greater than 0 means 2 minus 1 is equal to 1 so delta Ng greater than 0 so এনেকুৱা ক্যাটাগৰী ক্ষেত্ৰত এটো টাইপৰ হ'ব আমাৰ প্ৰেসাৰ ইনক্ৰিজ বা ডিক্ৰিজৰ ইফেক্টটো okay next eta category আছে আমাৰ delta Ng is equal to 0 so এনেকুৱা টাইপৰ ৰিঅ্যাকশন কি হ'ব যেনে আমাৰ হাইড্ৰোজেন আয়নাইড ললো গ্যাস so ইয়াৰ ডিকম্পোজিশন হল আমাৰ কি দিয়া হাইড্ৰোজেন গ্যাস প্লাস কি আমাৰ আয়োডিন গ্যাস right হাইড্ৰোজেন গ্যাসৰ কি আয়োডিন so এটো কোনটো ক্যাটাগৰী হৈ গ'ল ইয়াতে 2 মোল আমাৰ ৰিঅ্যাক্ট্যান্ট আছে প্ৰডাক্ট 1 + 1 টো আমাৰ হৈ গ'ল কিমান 2 মোল so ইয়াতে delta Ng আমাৰ কিমান হৈ গ'ল delta Ng is equal to 0 2 minus 2 is equal to 0 এটা যেহেতু কোনো সাইডে গলে আমাৰ না নাম্বাৰ অফ মোলস ইনক্রিজ হৈছে না কি হৈছে আমাৰ ডিক্রিজ হৈছে সো নাম্বাৰ অফ মোলসৰ কোনো ধৰণৰ যদি চেঞ্জ হোৱা নাই তেতিয়া হলে ইয়াত প্ৰেসাৰ আমি ইনক্রিজ কৰিলো বা ডিক্রিজ কৰিলো কোনো ধৰণৰ ইফেক্ট নহয় ঠিক আছে সো প্ৰেসাৰ do not have any effect on equilibrium on কি আমাৰ equilibrium because ইয়াতে কোনো ধৰণৰ আমাৰ লেসাৰ কিয় নহয় কথাটো সো কিয় নহলে তো এটা বহুত কথা আছে বেলেগ ক্লাছত কম তো ইয়াতে আমাৰ কি হ'ব QP যদি আমি লয় এক্সপ্ৰেছন সো QP এক্সপ্ৰেছন ললে আমাৰ কেনেকুৱা হয় বা QC যদি মই ললো ঠিক আছে QC ওকে সো QC ললে আমাৰ হৈ যাব কি কনসেন্ট্ৰেচন অফ H2 কনসেন্ট্ৰেচন অফ I2 আৰু কনসেন্ট্ৰেচন অফ HI হোল স্কয়ার রাইট আৰু এটো যদি মই নাম্বাৰ অফ মোলছত লিখো তো কোনো ধৰণৰ আমাৰ ইয়াতে ভলিউম টাৰ্ম নাই ঠিক আছে ইয়াতে কোনো ধৰণৰ ভলিউম টাৰ্ম নাই ইয়াতে ইনটু হয় 1/v বা v বা p তেনেকুৱা ধৰণৰ টাৰ্ম নাই ওকে কিয় নাই কেনেকৈ নাই তো হেতু আমি পিছত যেতিয়া মই ইকুইলিব্ৰিয়াম ডিসকাস কৰিম আকৌ ফুল ভিডিও যেতিয়া আমি লগাম তো তেতিয়া মই ডিসকাস কৰিম এতিয়া আমাৰ সময় নহব ওকে সো সেইখিনি টাৰ্ম আছে আমাৰ কথা বাট এইখিনি কথাই মনত ৰাখি ৰাখা যে কিয় কি হয় সো ইয়াৰ ৰিজন হলে না এতিয়া কাৰণ এক্সাম আহি গ'ল ৰাইট সো এতিয়া নেক্সট হৈ গ'ল আমাৰ ইফেক্ট অফ চেঞ্জ অফ প্ৰেসাৰ অৰ ভলিউম আমি অলৰেডি ডিসকাস কৰিলো সো এতিয়া আহি গ'ল আমাৰ কি ইফেক্ট অফ চেঞ্জ অফ কনসেন্ট্ৰেচন ঠিক আছে so concentration to hoy gol na amar number C effect of change of temperature effect of change of temperature এতিয়া আমি জানো যে দুটা টাইপৰ ৰিঅ্যাকশন আছে ৰিঅ্যাকশন কেটা টাইপৰ আছে আমাৰ দুটা টাইপৰ আছে বেসড অন কি আমাৰ ডেল্টা H চেঞ্জ ইন এনথালপি এতিয়া কিছুমান ৰিঅ্যাকশনৰ ক্ষেত্ৰত আমাৰ চেঞ্জ ইন এনথালপি কি হ'ব পাৰে পজিটিভ হ'ব পাৰে কিছুমান ৰিঅ্যাকশনৰ ক্ষেত্ৰত আমাৰ কি হ'ব পাৰে চেঞ্জ ইন এনথালপি নিগেটিভ যদি ডেল্টা H পজিটিভ হয় দ্যাট মিন্স ডেল্টা H কি গ্ৰেটাৰ দেন 0 তেতিয়া হলে আমাৰ ৰিঅ্যাকশনটো আমি কি বুলি কম গ্ৰেটাৰ দেন 0 হলে এন্ডোথাৰ্মিক ৰিঅ্যাকশন তাৰ মানে কি হিট অ্যাবজর্ব হ'ব রাইট হিট ইজ অ্যাবজর্ব আৰু হিট অ্যাবজর্ব হলে আমি তাক কি কম এন্ডোথাৰ্মিক ৰিঅ্যাকশন ওকে এন্ডোথাৰ্মিক ৰিঅ্যাকশন এটা টাইপ হৈ গ'ল আমাৰ কি এন্ডোথাৰ্মিক ৰিঅ্যাকশন और नेगेटिव हुआ माने कि डेल्टा H लेस देन 0 और लेस देन 0 हुआ माने कि हीट তাহলে ফাইনাল এনথালপি মাইনাস ইনিশিয়াল এনথালপি আমাৰ কি হ'ব लेस देन 0 মাইনাসত আহিব সো ফাইনালৰ ভ্যালু কম ইনিশিয়ালৰ বেছি দ্যাট মিন্স হিট কি হৈ যাব আমাৰ ৰিলিজ হিট ইজ ৰিলিজ আৰু যদি হিট ৰিলিজ হয় তেতিয়া হলে আমি তাক কি বুলি কম এক্সোথাৰ্মিক ৰিঅ্যাকশন সো দুটা টাইপৰ ৰিঅ্যাকশন আছে এন্ডোথাৰ্মিক জুনে কি কৰিব পাৰে হিট লব বিচাৰে ওকে হিট সাৰাউন্ডিং অফ কি কৰিব বিচাৰে হি একসেপ্ট কৰিব বিচাৰে আৰু এটা টাইপৰ ৰিঅ্যাকশন আছে কি এক্সোথাৰ্মিক জুনে হিট সাৰাউন্ডিং অফ এৰি দিব বিচাৰে লিবাৰেট কৰিব বিচাৰে ঠিক আছে সো এই দুটা টাইপৰ ৰিঅ্যাকশনৰ ক্ষেত্ৰত আমাৰ টেম্পাৰেচাৰ কেনেকৈ ইফেক্ট কৰিব ইয়াৰ কাৰণে আমাৰ এটা ভেন্ডভ ফেক্টৰ ভেন্ডভ এটা ইকুৱেচন আছিল সো ইকুৱেচনটো আমি জাস্ট এবাৰ মই লিখি দিছো যে ইকুৱেচনটো কি হয় যে log of
log of আমাৰ হল k2 by k1 is equal to delta h by 2.303 r 1 by t1 minus 1 by t2. So etu হৈ গল আমাৰ টেম্পারেচাৰৰ ইফেক্ট, t1 হৈ গল ইনিশিয়াল টেম্পারেচাৰ, t2 হৈ গল আমাৰ কি ফাইনাল টেম্পারেচাৰ। जो t1 ত ইকুইলিব্ৰিয়াম কনস্ট্যান্ট k1 আছিল, t2 টেম্পারেচাৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট আমাৰ কি আছিল k2 আছিল, ঠিক আছে। সো ইয়াৰ পৰা আমি এন্ডোথাৰ্মিক ৰিঅ্যাকশন হলে আমাৰ কেনেকুৱা ধৰণৰ কোনটো ডাইৰেকশনত যাব বা এক্সোথাৰ্মিক হলে কোনটো ডাইৰেকশনত আমি যাব, আমি এই ইকুৱেশনটো পৰা আমি ক'ব পাৰো। বাট মই তোমালোকক ইমান এক্সপ্লেইন কৰি নাথাকো, যেহেতু আমি কুইক ৰিভিজন কৰি আছো, তো মই শর্ট কাটত মই কৈ আছো যে তোমালোকে বুজিব পৰাকে, ঠিক আছে, বুজিব পৰাকে মই কৈ আছো। যদি আমাৰ ৰিঅ্যাকশনটো সাপোজ মোৰ ৰিঅ্যাকশন এনেকে দি আছে a gas plus b gas, okay, gives আমাৰ কি c gas, আৰু ইয়াৰ কাৰণে ডেল্টা h ৰ ভ্যালু দিয়া আছে সাপোজ মোৰ +x, ঠিক আছে, +x কিলোজুল পাৰ মল, সাপোজ কিলোজুল পাৰ মল বা জি দিয়া থাকক পজিটিভ দিয়া আছে। দ্যাট মিন্স এই ৰিঅ্যাকশনটো কি আমাৰ এই ৰিঅ্যাকশনটো হৈ যাব আমাৰ ফৰওয়ার্ড ডাইৰেকশনত। ডেল্টা h ৰ ভ্যালু পজিটিভ হোৱা মানে আমাৰ এন্ডোথাৰ্মিক, আমি জানো সবে। তো ফরওয়ার্ড ডাইরেকশন রিঅ্যাকশনটো আমাৰ হৈ গল কি এন্ডোথাৰ্মিক, ওকে, আৰু ব্যাকওয়ার্ড ডাইরেকশনত আমাৰ কি হৈ যাব এটো এক্সোথাৰ্মিক, ওকে, এক্সোথাৰ্মিক ৰিঅ্যাকশন, ঠিক আছে। সো ফরওয়ার্ড ডাইরেকশন এন্ডো আৰু ব্যাকওয়ার্ড ডাইরেকশন আমাৰ কি এক্সোথাৰ্মিক ৰিঅ্যাকশন। তো থাৰ্মোডাইনামিক্সৰ আমি থাৰ্মোকেমিষ্ট্ৰিৰ যেটো ফাৰ্স্ট ল আছে তাতে আমি কৰিছো লস অফ থাৰ্মোকেমিষ্ট্ৰি। সো তাৰমানে এতিয়া সব ৰিঅ্যাকশনটো কি হয় যে ফরওয়ার্ড ডাইরেকশনত কি যাওঁতে এন্ডোথাৰ্মিক হৈ আছে, নেচাৰটো কি এন্ডোথাৰ্মিক। দ্যাট মিন্স a আৰু b লগ লাগি c দি আছে, সো a আৰু b লগ লাগি c দিয়া প্ৰসেসটো আমাৰ কি হৈ আছে এন্ডোথাৰ্মিক। তাৰমানে কিহতে a আৰু b এ হিট লব খুজি আছে সাৰাউন্ডিংৰ পৰা, হিট কি কৰিব খুজি আছে, কি লব খুজি আছে, একসেপ্ট কৰিব খুজি আছে। সো গতিকে যদি কি হিট লব খুজি আছে আৰু তুমি যদি তাক হিট দি দিয়া, ঠিক আছে, হিট যদি প্ৰভাইড কৰা তুমি এক্সটাৰ্নালি, তো ৰিঅ্যাকশনটো ভাল পাব কি না, ডেফিনেটলি পাব, ওকে, ভাল পাব মানে গম পাইছা নিজৰ লগত ৰিলেট কৰিছা। তুমিতো খাব বিচাৰি আছা আৰু তোমাক যদি কোনোবা খাব দি আছে তো ভাল পাবা ন। সো সিমিলাৰলি ইয়াতে সেম। সো ফরওয়ার্ড ডাইরেকশনত যাওঁতে আমাৰ কি হৈ আছে, কি এন্ডোথাৰ্মিক হৈ আছে, হিট লব খুজি আছে। সো গতিকে অন ইনক্ৰিজিং টেম্পারেচাৰ, ঠিক আছে, ফৰ এন্ডোথাৰ্মিক ৰিঅ্যাকশন, ফৰ এন্ডোথাৰ্মিক ৰিঅ্যাকশন, ওকে, থাৰ্মিক ৰিঅ্যাকশন। তো এন্ডোথাৰ্মিক ৰিঅ্যাকশন যিমান আছে অন ইনক্ৰিজিং টেম্পারেচাৰ reaction will move in কি আমাৰ ফরওয়ার্ড ডাইরেকশন। কিয় তো বুজি পাই গল, হিট লব বিচাৰি আছে তো তুমি দি আছা তো ভাল পাব হিট ফরওয়ার্ডতে যাব, ঠিক আছে। সো যদি টেম্পারেচাৰ ডিক্ৰিজ কৰা, তাৰ টেম্পারেচাৰ ডিক্ৰিজ কৰা, হি হিট লব খুজি আছে সাৰাউন্ডিংৰ পৰা, বাট তুমি জোৰ জবস্তা পা কি কৰিছা টেম্পারেচাৰ ডাউন কৰি আছা, তাৰ উল্টা ঠাণ্ডা কৰি আছা, ঠিক আছে, উল্টা আমি তাপা কি কৈছো টেম্পারেচাৰ হিট উইথড্ৰ কৰি আছো। সো ৰিঅ্যাকশনটো ভাল পাব জানো, কিন্তু খাব বিচাৰি তো মুপা লৈ গৈ আছে, মই ভাল পাম জানো, নাপাম ন ডেফিনেটলি। সো দ্যাট মিন্স ৰিঅ্যাকশনটো আমাৰ এতিয়া কোনটো ডাইৰেকশনত আহিব, আমাৰ ব্যাকওয়ার্ড ডাইরেকশনত আহিব, এক্সোথাৰ্মিক। তুমি টেম্পারেচাৰ কমাব বিচাৰি আছা তো কি কোনটো ডাইরেকশনত আহি যাব এক্সোথাৰ্মিক, ঠিক আছে। সো লিবাৰেট কৰিব বিচাৰো, the reaction will move in backward direction, ঠিক আছে। সো এটো হৈ গল আমাৰ এন্ডোথাৰ্মিকৰ কাৰণে। এটা যিকোনো এটা এক্সোথাৰ্মিক ৰিঅ্যাকশন লও, যিকোনো আমি এটা এক্সোথাৰ্মিক লও। সো এক্সোথাৰ্মিক হলে কেনেকুৱা হৈ যাব মই, তো সাপোজ এনেকুৱা ৰিঅ্যাকশন লোৱা যায় a gas plus b gas ৰিভাৰ্সিবল c plus d, এইটো এটা ৰিঅ্যাকশন আছে আমাৰ, ঠিক আছে, এইটো এটা ৰিঅ্যাকশন আছে। আৰু ইয়াৰ কাৰণে ডেল্টা h ৰ ভ্যালু দিয়া আছে আমাৰ কিমান যে নিগেটিভ, ডেল্টা h ৰ ভ্যালু দিয়া আছে নিগেটিভ। নিগেটিভ দিয়া মানে আমাৰ ফরওয়ার্ড ডাইরেকশনৰ ৰিঅ্যাকশনটো হৈ গল এক্সোথাৰ্মিক আৰু ব্যাকওয়ার্ড ডাইরেকশনৰ ৰিঅ্যাকশনটো হৈ গল আমাৰ কি এন্ডোথাৰ্মিক। সো ফরওয়ার্ড ডাইরেকশনত যাওঁতে হি কি কৰিব বিচাৰিছে এক্সোথাৰ্মিক। এক্সো মিন্স হি হিট লিবাৰেট কৰিব খুজি আছে, হিট এৰি দিব খুজি আছে, হি হিট এৰি দিব খুজি আছে ৰিঅ্যাকশনটোৱে। আৰু তুমি যদি ফৰ exothermic reaction, তো হি হিট এৰি দিব খুজি আছে আৰু তুমি যদি টেম্পারেচাৰ ইনক্রিজ কৰা দা,
বঢ়াই দিয়ে তো সি খাব বিচৰা নাই পেলাব বিচাৰি আছে আৰু তুমি জোৰ জবস্তাক খুৱাব বিচাৰি আছা তো সি কি কৰিব উল্টাটো বেয়া বেলেগ ইফেক্ট কৰিব না সো ৰিয়াকচন কোনটো ডাইৰেকচনত মুভ কৰিব আমাৰ ব্যাকৱাৰ্ড ডাইৰেকচন হিট এৰিব খুজি আছে তো তুমি জোৰ জবস্ত টেম্পাৰেচাৰ দি বঢ়াই দিছা তো সি নাযায় ফৰৱাৰ্ডত কি কৰিব যে মই ব্যাকৱাৰ্ডতে যাম দে ফৰৱাৰ্ডত নাযাওঁ কোনো কাৰণ আৰু টেম্পাৰেচাৰ যদি তুমি ডিক্ৰিজ কৰা ওকে তো হিট ৰিলিজ কৰিব খুজি আছে আৰু তুমি হিট ৰিলিজ কৰাত তাক হেল্প কৰি আছা সিস্টেমটো বা তুমি উইথড্ৰ কৰি আছা তেতিয়া হলে ৰিয়াকচনটো ভাল পাব আৰামছে ন সো ৰিয়াকচনটো আমাৰ কোনটো ডাইৰেকচনত যাব আমাৰ ফৰৱাৰ্ড ডাইৰেকচনত যাব ডেফিনেটলি সো এইটো হৈ গল আমাৰ ফৰ এক্সোথাৰ্মিক ৰিয়াকচন ওকে সো এন্ডোথাৰ্মিক আৰু এক্সোথাৰ্মিক এটা পইণ্ট তোমালোকে মনত ৰাখিবা সো মই যেনেকৈ কৈছো তেনেকৈ ভাবিব পাৰা বা নিজৰ টেকনিক যি আছে তো তেনেকৈ ভাবি মনত ৰাখিবা সো লাষ্ট আমাৰ ওয়াৰ্ড আছে ইফেক্ট হৈ গল সেই ইফেক্টটো হৈ গল যে ইফেক্ট অফ এডিশন অফ ইনাৰ্ট মেটেৰিয়েল এনসিআরটি আমাৰ জাস্ট টপিকটো আছে বাট ডিটেইলত একো লিখা নাই ইমান যেহেতু আমাৰ টপিকটো আছে দ্যাট ইজ হোৱাই ইট ইজ ইম্পৰ্টেন্ট ৰাইট সো মই ডিসকাস কৰি আছো যে ইফেক্ট অফ এডিশন অফ ইনাৰ্ট মেটেৰিয়েল ঠিক আছে সো আমাৰ নাম্বাৰ ডি পইণ্ট হৈ গল ন সো ইফেক্ট অফ এডিশন অফ ইনাৰ্ট গ্যাস বা মেটেৰিয়েল ঠিক আছে ইনাৰ্ট গ্যাস অর মেটেৰিয়েল এটা ইনাৰ্ট গ্যাস বা মেটেৰিয়েল মানে কি যে জোনে ৰিয়াকচনটো থকা কোনোটো স্পেচিছৰ লগতে ৰিয়াক্টেন্ট আৰু প্ৰডাক্টৰ লগত ৰিয়াক্ট নকৰে ঠিক আছে কাৰো লগত ৰিয়াক্ট জোনে নকৰে কি হৈ যাব কি ইনাৰ্ট সিধা সিধি বহি থাকিব অকলে কাকো কি কৰি নকৰে ৰিয়াকচনত হি পাৰ্টিসিপেট নকৰে ডিস্টার্ব নকৰে কাকো সো ইনাৰ্ট মানে হৈ গল যে ইনাৰ্টে যিকোনো হ'ব পাৰে আমাৰ হিলিয়াম তুমি এড কৰিব পাৰা আৰ্গন এড কৰিব পাৰা ঠিক আছে জেনন এড কৰিব পাৰা ইনাৰ্ট সাপোজ নাইট্ৰোজেন গেছও কেতিয়াবা এড কৰি দিব পাৰা যদি হি ৰিয়াকচনত পাৰ্টিসিপেট নকৰে সো ইনাৰ্ট যিকোনো হ'ব পাৰে যোনে ৰিয়াকচনটো গৈ পেলাই কাৰো লগত ৰিয়াক্ট নকৰে ওকে সো এইটো কথা হ'ল যে ইনাৰ্ট গেছ মই সিস্টেম এটা এড কৰিলে কি হ'ব সাপোজ মোৰ A গ্যাস প্লাস B গ্যাস হ'ল ইন ইকুইলিব্ৰিয়াম মোৰ কি আছে মই C গ্যাস সো কি হৈ যাব এটা যে A মোল আছে ইকুইলিব্ৰিয়ামত B মোল আছে C মোল আছে ইকুইলিব্ৰিয়ামত মই ধৰিলো সো টোটাল নাম্বাৰ অফ মোলস কিমান আছে মানে ND টোটাল নাম্বাৰ অফ মোলস A + B + C গোটেই সিস্টেমটো ক্লোজ কন্টেইনাৰ হৈ আছে গোটেই সিস্টেমটো আমাৰ কোড হৈ আছে এটা ক্লোজ কন্টেইনাৰ সো টোটাল নাম্বাৰ অফ মোলস আমাৰ কি A + B + C এতিয়া মই যেতিয়া ওপৰৰ পৰা ইয়াক কোনোবা এটা সুকে দি ইনাৰ্ট মেটেৰিয়েল এড কৰি দিলো ওকে এপিনে দি ইনাৰ্ট মেটেৰিয়েল মই ঢাকনটো খুলি এড কৰি দিলো তো তেতিয়া হলে তাৰ ইমিডিয়েট ইফেক্ট কাৰ ওপৰত পৰিব টোটাল নাম্বাৰ অফ মোলৰ ওপৰত পৰিব দ্যাট মিন্স অন এডিং inert gas total number of moles increases total number of moles মোৰ কি হৈ যাব ultimately increase হ'ব okay লগত কি আহিব হিলিয়ামৰ আহিব that means ND is equal to ধৰিলো মই কি A + B + C আৰু কিমান দিলা moles of ধৰা মই হিলিয়াম এড কৰিছো so moles of আমি কি দিলো হিলিয়াম দিলো ঠিক আছে হিলিয়াম মোৰ বেসিক কি হ'ব এক্সট্ৰা আহিব এড হ'ব so তেতিয়া হলে আমাৰ কি হ'ব কন্ডিশনটো যে যদি মোৰ মোলস ইনক্রিজ হয় কোড ইফেক্ট কৰিব যে আমি জানো যে PV = nRT আইডিয়াল গেছৰ ক্ষেত্ৰত আমাৰ হেৰি কি আছে ইকুৱেচনটো PV = nRT এতিয়া যদি মোৰ নাম্বাৰ অফ মোলস ইনক্রিজ হয় তেতিয়া হলে মোৰ ইমিডিয়েট ইফেক্ট R কনস্ট্যান্ট T কনস্ট্যান্ট T কনস্ট্যান্ট থাকে ইকুইলিব্ৰিয়ামত মই কৈছো নহলে কি হৈ যাব কে ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ ভ্যালু আমাৰ চেঞ্জ হৈ যাব ঠিক আছে সো যদি তুমি টেম্পারেচার চেঞ্জ কৰি দিয়া এটা ইমিডিয়েট ইফেক্ট আমাৰ হয় প্ৰেসাৰত কৰিব নহলে ক'ত কৰিব আমাৰ ভলিউম নাম্বাৰ অফ মোলস ইনক্রিজ হোৱাৰ লগে লগে প্ৰেসাৰ আৰু ভলিউম আমাৰ দুটা টাৰ্গেটত আছে যিকোনো দুটা আমাৰ ওপৰত ইফেক্ট কৰিব সেই কাৰণে আমি ইনাৰ্ট গেছ যেতিয়া এড কৰো কন্ডিশনত কৰো দুটা কন্ডিশনত কৰো এটা কি এট কনস্ট্যান্ট প্ৰেসাৰ আৰু এটা কি এট কনস্ট্যান্ট ভলিউম ঠিক আছে সো এতিয়া আমি দুটা কেস পঢ়িম কেস 1 এট কনস্ট্যান্ট ভলিউম আৰু এটা কেস 2 কি আমাৰ এট কনস্ট্যান্ট প্ৰেসাৰ ঠিক আছে এতিয়া ফার্স্ট অফ অল আমি পঢ়ি দিম কি যে নাম্বার A2 যে addition of inert gas IGP লিখলো না inert gas okay at constant volume এটা ভলিউমটো যদি কনস্ট্যান্ট থাকে ইনার্ট গ্যাস এড কৰিলে আমাৰ কি হ'ব এফেক্টটো সো
ভলিউম কনস্ট্যান্ট হলে সোয়া PV is equal to আমার কি nRT PV equal nRT ওকে সো or মই কি লিখিব পাৰো V by RT is equal to n by P right V by RT is equal to n by P এটি এটা সোয়া V কনস্ট্যান্ট হৈ গল ওকে V কনস্ট্যান্ট কারণ ভলিউম কনস্ট্যান্ট বুলি কৈছো R কনস্ট্যান্ট T কনস্ট্যান্ট মানে এজ এ হোল এই গুটেই টার্মটো আমাৰ কি কনস্ট্যান্ট হৈ গল এজ এ হোল V by R টার্মটো আমাৰ কি কনস্ট্যান্ট এতিয়া যদি মই ইনার্ট ম্যাটেরিয়াল এড কৰো মই কৈছো যে নাম্বার অফ মোলস ইনক্রিজ হ'ব ওকে নাম্বার অফ মোলস ইনক্রিজ হ'ব এটা নাম্বার অফ মোলস ইনক্রিজ হলো নহলো আলটিমেটলি তো প্রেসাৰৰ লগত কি ব্যালেন্স হৈ পেলাই আলটিমেটলি কি টার্ম ওলাব লগা আছে আমাৰ কনস্ট্যান্ট বুজি পাইছা আলটিমেটলি কি ওলাব আমাৰ কনস্ট্যান্ট গতিকে কনস্ট্যান্টে থাকিব দ্যাট মিন্স নাম্বার অফ মোলস তুমি ইনার্ট গ্যাস এড কৰা নকৰা আলটিমেটলি ইয়াৰ ভ্যালুটো কি হৈ যাব আমাৰ কনস্ট্যান্টে থাকিব দ্যাট মিন্স ইকুইলিব্রিয়াম কোনো ধৰণৰ ডিস্টার্ব নহয় okay that means at constant volume addition of inert gas will not disturb or affect the equilibrium okay will not affect the equilibrium ঠিক আছে মনে ৰাখিবা কনস্ট্যান্ট ভলিউমত যদি আমি ইনার্ট ম্যাটেরিয়াল এড কৰো তাৰ ইকুইলিব্রিয়ামত কোনো ধৰণৰ আমাৰ ডিস্টার্ব নহয় ওকে so last point আমাৰ থাকিব যে at constant pressure ঠিক আছে নাম্বার B so addition of inert gas at constant pressure addition of inert gas at constant pressure এটা constant pressure কি হ'ব এটা constant pressure বুলি কোৱা গ'লে যে এই আমাৰ ৰিঅ্যাকশন আছে ৰিঅ্যাকশন তিনটা টাইপৰ আছে এটা টাইপ হৈ গ'ল আমাৰ ডেল্টা Ng ইকুয়াল 0 ডেল্টা Ng ইকুয়াল 0 নো ইফেক্ট ওকে নো ইফেক্ট মই ডাইরেক্ট লিখি দিছো নো ইফেক্ট এটা পয়েন্ট তোমালোকে মনতে ৰাখি লবা ওকে সো ডেল্টা Ng ইজ গ্রেটার দেন 0 যদি আমাৰ ডেল্টা Ng গ্রেটার দেন 0 হয় তেতিয়া হলে রিঅ্যাকশন উইল শিফট ইন ফরওয়ার্ড ডাইরেকশন মনে ৰাখি লবা পয়েন্ট এটা রিঅ্যাকশন উইল শিফট ইন ফরওয়ার্ড ডাইরেকশন ঠিক আছে সো কিয় হয় কি কথা হয় এক্সপ্লেইন ইয়াত নকৰো এতিয়া ঠিক আছে ইয়াত আমি নকৰো সো এটা জাস্ট তোমালোকে মই মনত ৰাখিব কৈছো যোনে তো বুজিলা তো নুবুজিলেও আমাৰ বেছি দিন নাই নিতলে তো এটা মনত ৰাখি থোৱা পুৰা মুখস্থ মাৰি দিয়া লাগে সো ডেল্টা Ng is less than 0 হলে reaction will move in backward direction ঠিক আছে সো এইটা হৈ গ'ল আমাৰ কন্ডিশন কিয় হয় কেনেকৈ হয় মই কৈছো মই ডিসকাস নকৰো এই ক্লাছত হেৰি বিকজ আমি ৰিভিজন কৰি আছো নাথিং এলস আৰু নেক্সট ক্লাছত মই লিজ এটাৰ প্ৰিন্সিপলৰ ওপৰত এট লিষ্ট 10টা 20টা 15টা কোৱেশ্চন আমি ডিসকাস কৰিলো সো কৰি ললে আমাৰ পুৰা ক্লিয়াৰ হৈ যাব সো আমি নিটৰ কাৰণে প্ৰিপেয়াৰ হৈ যাম লিজ এটাৰ প্ৰিন্সিপল ঠিক আছে সো নেক্সট যদি তোমালোকৰ কিবা টপিক আছে যিকোনো টপিকৰ ওপৰত কিবা টাফ লাগে বা কিবা লাগে সো মোক কবা বা তোমালোকৰ মনত আহি আছে যে এই পাৰ্টটো পা আহিব পাৰে সো মোক ক'লে মই এনেকৈ তোমালোকৰ কাৰণে এটা কুইক সেশন বনাই দিম সো দ্যাট হেল্প হয় তোমালোকৰ ঠিক আছে ৰিভিজন কৰা ঠিক আছে ওকে থ্যাংক ইউ সো ভালকে চাবা ভিডিওটো পঢ়িবা ভালকে ওকে সো অল দা বেষ্ট থ্যাংক ইউ